নহয় জানো? সকলোকে নমস্কাৰ জনাইছোঁ। আজি আমাৰ বৰতামুলী গাঁও পঞ্চায়তত ভাৰতীয় জনতা পাৰ্টি তথা মিত্ৰগোটৰ আমাৰ যি নিৰ্বাচনী সভা, এই নিৰ্বাচনী সভাত আজি ৰাইজৰ যি বিপুল মৰম দেখিলোঁ, মই প্ৰথমতে বৰতামুলী গাঁও পঞ্চায়তৰ পৰম শ্ৰদ্ধাৰ আই মাতৃসকল আৰু জ্যেষ্ঠসকলক মই মোৰ সেৱা যাচিছোঁ। তিনিওগৰাকীকে মই একোখন আমাৰ গাঁৱৰ লোকেৰে মই আদৰণি জনাব বিচাৰিছোঁ। মানে আগতে গুণোৎসৱলৈ আহিছিলে LP স্কুলখন, বৰতামুলী LP স্কুল, আৰু 16 লাখ টকা এতিয়া আমি এডিশ্যনেল ক্লাছৰুমৰ কাৰণে মই তাত আবেদন দিবলৈ ঠিক কৰিছোঁ। ৰাইজৰ এটা ডাঙৰ সমস্যা বৰতামুলী সৰু তামুলী খাৰুৱা দলংখন। মই কথা দিছোঁ এইবাৰ আমাৰ কাজিৰঙাৰ কাৰণে সমস্যা হৈছে, আৰু এইবাৰ আহিবলগীয়া নিৰ্বাচনৰ পিছত যি পুঁজি আহিব তাৰ পৰা আমি বৰতামুলী দলংখনৰ যি খাৰুৰ ওপৰ দলংখনৰ আমি ব্যৱস্থা গ্ৰহণ কৰিম। আজিলৈকে ৰাইজে ভাবাই নাছিলে মাথাউৰিটো যে পকাৰ হ'ব, পেভাছ ব্লকৰ হ'ব। ৰাইজে নভবাকে আমি পেভাছ ব্লকৰ ৰাস্তা দিলোঁ, আৰু আজি মই 20 মিনিটত আমাৰ খাৰুপৰীয়া ৰংগমঞ্চৰ পৰা আমি ইয়াতে ৰাওনামুখ পাইছোঁ। এইপিনে এতিয়া মই ওলাই যাম, মোৰ বাকৰি দলনিৰ মিটিং আছে, এইফালে গ'লেতো চিধাই পালোহেঁতেন। দলংখন সেইকাৰণেই বনাম। 16 চনৰ পৰা মই যেতিয়ালৈকে ইয়াত নিৰ্বাচন খেলি আছোঁ, বৰতামুলী গাঁও পঞ্চায়তে মোক সদায় হিয়াল জাৰি আশীৰ্বাদ দিছেনে নাই? আপোনালোকে বন্ধুসকলে দিছে, সকলোৱে মোৰ লগত লাগি থাকে, আৰু মই সেইকাৰণে বৰতামুলীৰ কাৰণে যথেষ্ট কথা চিন্তা কৰিছোঁ। ভাবি আছোঁ এখন কলেজ নিৰ্মাণ কৰাৰ কথাও আমি ভাবি আছোঁ। যেনেকৈ আমি ইউনিভাৰ্চিটি নিৰ্মাণ কৰিছোঁ, অক্টোবৰ মাহত আমি কনকলতা ইউনিভাৰ্চিটি আৰম্ভ কৰিম, ঠিক তেনেকৈ মুখ্যমন্ত্ৰীৰ ওচৰত মই আগ্ৰহ প্ৰকাশ কৰিছোঁ, যিহেতু টানেলটো এইপিনে হ'ব, আমি অক্টোবৰ নৱেম্বৰত হয়তো কামো আৰম্ভ হ'ব পাৰে। টানেলৰ পিছত আমাৰ ইয়াৰ এইটো হ'ব ফ্ৰণ্ট ৰুট, আমাৰ ফ্ৰণ্ট চাইড হৈ যাব গহপুৰ সমষ্টি। গতিকে আমি ইয়াত এখন কলেজো আমি নিৰ্মাণ কৰাৰ পৰিকল্পনা লাহে লাহে হাতত লৈছোঁ। মিচিং ভাষাক সন্মান দিয়া, মিচিং ভাষাক সম্পূৰ্ণ সাংবিধানিক অধিকাৰ দিয়া, লগতে মিচিঙত আমি আজি বিভিন্ন তেখেতলোকৰ জাতীয় সংস্কৃতিবিলাকক সন্মান জনাবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি আপোনালোকৰ কাৰণে চিন্তা কৰিছে যে বৰতামুলী পঞ্চায়তখনক আমি নতুন ৰূপত সজাব লাগিব। আৰু তাৰ কাৰণে আপোনালোকৰ এই মাথাউৰি খহনীয়াৰ কথা সদায় ফোন মাৰে, মোক সদায় কৈ থাকে এইবাৰ বাৰিষা কি হ'ব। মই ভগৱানৰ আশীৰ্বাদ হ'লে এতিয়া এনেকুৱা এটা প্ৰজেক্ট আপোনালোকক দিছোঁ, এই মাথাউৰি প্ৰটেকশ্যনৰ কাৰণে, এই পাকেনৰ খহনীয়াৰ কাৰণে 38 কোটি টকা, 1-2 কোটি টকা নহয়, অভিযান ডেভেলপমেণ্ট বেংকৰ পৰা 38 কোটি টকাৰ আমি অনুমোদন পাইছোঁ। ইতিমধ্যে তাৰ যিমানবিলাক টেকনিকেল বস্তু কিনিব লাগে, জিঅ' টিউব, জিঅ' ব্ৰেক, এইবিলাক ADB-য়ে পাৰ্চেজ কৰিছে। লেবাৰ কণ্ট্ৰেক্ট 8 কোটি 16 কোটি হ'ব, 22 কোটি টকা ইয়াতে মেটেৰিয়েলছ পাৰ্চেজ কৰিব। আৰু সম্পূৰ্ণভাৱে ইয়াৰ পৰা গৈ আমি কুটুম ভলুকাগড়ৰ ওচৰতো যি খহনীয়া আছে তাতো এটা ষ্ট্ৰেছ আমি বনাবৰ কাৰণে পাৰ্কো বাইনৰ আঁচনি আমি ঠিক কৰিছোঁ। তাৰমানে মিচিং ৰাইজক সুৰক্ষা দিয়াৰ দায়িত্ব আমি চৰগুৰি খহনীয়াৰ ক্ষেত্ৰত আমি অকণমান থমকি আছোঁ, সেইটো আমি ঠিক কৰিবলৈ লাগি আছোঁ। কি আঁচনি ধৰিলে মাথাউৰিৰ বাহিৰত আমি কৰিব পাৰোঁ তাৰ কাৰণেও আমি লগ খাই আছোঁ। কিছুদিনৰ পিছত MSCৰো আপোনালোকে ভাল খবৰ পাব, আৰু আমি তাৰ জৰিয়তে আমি সেইটো আমি ফুল্লি প্ৰটেকশ্যন কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। এতিয়া এইখিনি মই ৰাজহুৱা কথা ক'লোঁ। এতিয়া আমি যদি যাওঁ যে আমাৰ ব্যক্তিগতভাৱে আমি আপোনালোকক কি কৰিব পাৰিছোঁ। আজি মই মাথাউৰিৰ কাষত সোমাই আহোঁতে বহুত ৰঙা ৰঙা ঘৰ দেখিলোঁ, বহুত বগা বগা টিংপাতৰ ঘৰ দেখিছোঁ। মোৰ ভুল নহ'লে এইবিলাক প্ৰায়বিলাক ঘৰতে থাকে, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ টকা পাইছে। একেলগে বৰতামুলীত প্ৰায় 1000 ওচৰত ঘৰ আহিছিলে নেকি? 1600 ঘৰ একেলগে বৰতামুলী গাঁও পঞ্চায়তত আহিছিলে।
ST মানুহৰ কাৰণে অহা ঘৰৰ সৰ্বাধিক ঘৰ বৰতামুলী গাঁও পঞ্চায়তৰ পৰা। আৰু যিখিনি ৰৈ গৈছে সেই ৰৈ যোৱাখিনিক এতিয়া আমি জিঅ'টেক কৰিছোঁ যে আমি তেওঁলোককো ঘৰ দিয়াৰ প্ৰতিশ্ৰুতি দিছোঁ। মই সেৱা যাচিছোঁ এই কলাকটা মন্দিৰক। এই মন্দিৰত যোৱাকালি আমি আমাৰ 3 লাখ টকা ইয়াত আবণ্টন দিছিলোঁ। MP ইলেকশ্যনৰ গৈছিলোঁ আৰু এতিয়া মই সেৱা ধৰিছোঁ ইয়াৰ ওপৰত। লগতে আমি অৰুণোদয় আঁচনি এইখন পঞ্চায়তে এটা মুঠত হয়তো 100, 120, 170, 150কে দিছোঁ। 2-4জনী মহিলা বাদ পৰি আছে, সেইখিনিকো মই কথা দিছোঁ 6,000 টকা মোৰ লগত আৰু হাতে বৰতামুলী পঞ্চায়তৰ 100% আমি কৰিছোঁ। ঠিক তেনেকৈ আমাৰ গোটৰ মহিলা বাইদেউ ইয়াত আছেনে নাই? 10,000 টকাটো লাগিব নে নালাগে? 42 পাইছে। 10,000 টকাটো আমাৰ 31,000 মহিলা একেলগে পাব। 31,000 মেছেজ আহিবনে নাই? মেছেজ আহিছে। মুখ্যমন্ত্ৰীয়ে মেছেজ কৰিছে। এতিয়া মোৰ মুখ্যমন্ত্ৰীয়ে ভেট বিচাৰিছে এটা ডাঙৰ ফিল্ড লাগিব 31,000 মহিলাক একেলগে 42 যেনেকৈ কৰিছে। আমি আপোনালোকক এখন চেক 10,000 হাতত তুলি দিম আৰু 10,000 দি পেলাই আমি ৰৈ নাথাকো। আপোনালোকক আৰু 25,000 টকা দিম। আপোনালোকক আৰু 25,000 টকা দিম। 12,500 টকা বেংকে দিব, 12,500 চৰকাৰে দিব। আপোনালোকে আশা শক্তিয়ে দিছে বুলি নাভাবিব। আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিছে। এনেহলে দিয়া নাই। গতিকে আপোনালোকে কাক মৰম কৰিব লাগিব? বিজেপিক লাগিবনে নালাগে? লাগিবনে নালাগে? লাগিবনে নালাগে? এইফালে চাউণ্ডটো কম আহিছে। লাগিবনে নালাগে? আমাৰ 100 মিনিট পদুম ফুলৰ চিনত দিব লাগিব, গীতাঞ্জলিক পদুম ফুলৰ চিনত দিব লাগিব। এতিয়াতো ডাঙৰ কথা হ'ল ৱাৰ্ড মেম্বাৰ, তাৰ কথা কওঁ এতিয়া মই। ৱাৰ্ড মেম্বাৰক এতিয়া এটা ৱাৰ্ডত দুজনী উঠিছে আমাৰ, হয়নে নহয়? দুটা উঠিছে। মই ৱাৰ্ড মেম্বাৰৰ কথা আপোনালোকক একো নকওঁ। তেওঁলোকৰ চিন্তা আপোনালোকে যাক ভাল পায়, যাক ভাল পায় তাক আপোনালোকে নিজৰ নিজৰ চিনত ভোট দিব। কিন্তু আপোনালোকে 3খন বেলট পেপাৰ পাব, 2খনত পদুম ফুল থাকিব। একো কথা নাভাবিব। এই যে জনতা কাৰ্ডং বুলি কোনোবা এটা উঠিছে, নাই উঠা জানো? সি আমাৰ দলৰ পৰা ভাগি পেলাই গুচি গৈছে। ঘৰৰ পৰা ভাগি গ'লেতো আৰু তাক বিয়া পাতি দি লাভ নাই। এইটো একো কৰিব নোৱাৰে। ঘৰৰ বাপেকৰ লগতো চাবি থাকিব, মাকৰ লগতো চাবি থাকিব। এতিয়া ছায়েন্স খুলিবলৈ ঠিক কৰিছোঁ। ছায়েন্স লুইতপুৰ হায়াৰ ছেকেণ্ডেৰীত ছায়েন্স হ'ব, লুইতপুৰ গাৰ্লছখন হায়াৰ ছেকেণ্ডেৰী হ'ব, চৰাইবাৰীখনক আমি হায়াৰ ছেকেণ্ডেৰীলৈ ৰূপান্তৰিত কৰিবলৈ ঠিক কৰিছোঁ। চৰাইবাৰী হ'বনে গ্ৰাউণ্ড বক্সটো? গতিকে আমি গোটেই ব্যৱস্থাখিনি আমি এফালে পৰা কৰিবলৈ ঠিক কৰিছোঁ। গতিকে আপোনালোকে অৰুণোদয় এতিয়া কংগ্ৰেছে কি কয়? ৰিপুণ বৰা ডাঙৰীয়াই কোৱা নাই, কিন্তু সিহঁতৰ সভাপতি, তেওঁলোকৰ সভাপতি ভূপেন বৰাই কি কৈছে? অৰুণোদয় কাটি দিম বুলি কৈছে। কৈছেনে নাই? কাটিব লাগিব নে নালাগে? লাগিব নেকি কওক? অৰুণোদয় কিন্তু 2,000 থাকিব লাগিব। আপোনালোকক 10,000 টকাটো তেওঁলোকে নিদিম বুলি কৈছে। কংগ্ৰেছ আহিলে কেছ কৰিম বুলি কৈছে। গতিকে আপোনালোকে এই 10,000ৰ পৰা 25,000, 25,000ৰ পৰা 5 লাখ, 5 লাখৰ পৰা 10 লাখ এনেকৈ আপোনালোকক প্ৰধানমন্ত্ৰী আমাৰ মুদ্ৰা লোনৰ লগত আপোনালোকক জড়িত কৰিব। গতিকে জনতা কাৰ্ডৰ লগত যদি কোনোবা এই কাপপ্লেটৰ লগত যদি কোনোবা ঘূৰা ঘূৰি কৰে, তেতিয়াহ'লে তেওঁলোকৰ আৰু কি হ'ব? মই অৰুণোদয় 10,000 টকা জিঅ'টেকিঙৰ ঘৰ, এই কথাবিলাক নকওঁ আৰু এতিয়া। সকলোকে ধন্যবাদ জনাইছোঁ। ইমান বেয়া বতৰটো আহি আপোনালোকে আজি আমাৰ মাজত উপস্থিত হৈ আজি আমাক যি উৎসাহ দিলে, মই আপোনালোকৰ স্থানত পুনৰ সেৱা ধৰিছোঁ। আপোনালোকে একেলগে মিলি ৱাৰ্ড মেম্বাৰবিলাক খেলিব পাৰিবনে নোৱাৰে? বাই ভনী নিচিনাকে খেলিব। আৰু নিৰ্বাচনৰ দিনাখন আজি মই কওঁ, আচলতে গোটেই মিচিং ৰাইজৰ মাজতহে আচলতে পঞ্চায়ত নিৰ্বাচন চলিছে। আমাৰ ফালে পোষ্টাৰ লগোৱাই ইয়াত ৰঙা বগা হৈ গ'ল, হয় নে নহয়? এতিয়া আপোনালোকে ইলেকশ্যনৰ দিনাখন বেলেগে বেলেগে অফিচ নুখুলিব, কিয়নো
আমাৰ হেৰিয়াৰ লগত কোন উঠিছে, পম্পীৰ লগত কোন উঠিছে, বালি টেগু। এতিয়া বালি টেগু তাত যদি কোনোবাই ভোট দিম বুলি আহে, যদি বালি টেগুৰ পৰা টিকটখন লৈ যায়, পম্পীয়ে চাই থাকিব। আকৌ পম্পীৰ তাৰপৰা টিকট ল'লে বালিয়ে চাই থাকিব, নাচাব জানো? গতিকে মই কৈছো যে এনেকে টেবুল এখন পাতিব, এখন টেবুল পাতিব, এইফালে বালি বহি থাকিব, এইফালে পম্পী বহি থাকিব। মাজত আমাৰ গীতাঞ্জলি কোনোবা এটা মানুহ বহি থাকিব মাজত, হাই কাজিয়া নোহোৱাকে, বুজিলে নাই? তাৰপিছত টিকটটো আপোনালোকে গীতাঞ্জলি পাই ল'ব, চিৰিয়েল নম্বৰটো লৈ আপোনালোকে লাহেকে ভোটটো নিজৰ পচন্দত যাক মাৰে মাৰিব, ৱাৰ্ড মেম্বাৰ। বাকী বেলেগত নহয়, আকৌ বেলেগত চব পদুম ফুলত মাৰিব লাগিব, 3খন বেলেগ কথা, 2খনত পদুম ফুলত মাৰিব লাগিব, আৰু এখনত আপোনালোকৰ নিজৰ নিজৰ চিটত মাৰিব। কেম্পেইন কৰিবলৈ যাওঁতেনে যদি কয় মোক নেমত মাৰিব, আৰু এটা কিন্তু পদুমত নামাৰিব দেই, এইটো কাপলিটত মাৰিব, এইটো আমুকত মাৰিব, সি মানুহটো পাহৰি যাব, গৈ আপোনাৰ চিনত নামাৰি সেইটো তাত মাৰি থৈ গুচি যাব, আপুনি হাৰি যাব কিন্তু।